শরীর এক পিতার হইতে প্রীতি মোর পিতার স্নেহত বিভোর। নিজৰ ঘৰৰ পৰাই সেৱা আৰম্ভ কৰা, শিৱৰ পূজাৰী সকলক প্ৰথমে জ্ঞান দিয়া। শিৱ পিতা ধৰালৈ আহি ৰাজ্যক শিকাই, শিৱ জয়ন্তী পৰ্বই তাকেই সূচায়। ভাৰতে উচ্চতকৈও উচ্চ শিৱ পিতাৰ জন্মস্থান, দেৱে অৱতৰিত হৈ দিয়ে গীতা জ্ঞান। গীতাৰ দ্বাৰা দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা হয়, দেৱী দেৱতা ধৰ্মাৱলম্বী সকলে 84 জন্ম লয়। আমিয়ে আছিলো পাৱন স্বৰ্গবাসী, শিৱ বাবাই পাৱন কৰি তোলে। আমিয়ে এতিয়া পতিত নৰকবাসী, ৰাৱণে পতিত কৰি দিলে। পিতাক নাজানিছিলো আছিলো অনাথ, পিতাই নিজৰ পৰিচয় দি কৰি তুলিলে সনাথ। বিশ্বত পবিত্ৰতাৰ সুখ শান্তি প্ৰতিষ্ঠা কৰে পিতাই, প্ৰীতি বুদ্ধিৰ পাণ্ডৱ বেহদৰ উত্তৰাধিকাৰী হৈ যায়। শান্তি শান্তি। উচ্চতকৈও উচ্চ শিৱ বাবা পূজ্য সকলৰে, বেহদৰ পিতা তেওঁ উত্তৰাধিকাৰ দিয়ে। পিতাক স্মৰণ নকৰিলে পাৱন কেনেকৈ হবা, পাৱন নহলে সৃষ্টিৰ মালিক কেনেকৈ হবা। সৃষ্টিত শান্তি স্থাপন কৰা এক পিতাৰে কাম, অপবিত্ৰ সৃষ্টিৰ বিনা হলে পবিত্ৰ সৃষ্টি লৈ যাম। পিতাহি জগাইছে কুম্ভকৰ্ণৰ নিদ্ৰাৰ পৰা, পবিত্ৰতাৰ প্ৰতিজ্ঞা কৰি স্বৰ্গবাসী হৈ যোৱা। পিতাক নাজানিছিলো আছিলো অনাথ, পিতাই নিজৰ পৰিচয় দি কৰি তুলিলে সনাথ। বিশ্বত পবিত্ৰতাৰ সুখ শান্তি প্ৰতিষ্ঠা কৰে পিতাই, প্ৰীতি বুদ্ধিৰ পাণ্ডৱ বেহদৰ উত্তৰাধিকাৰী হৈ যায়। মহাভাৰতৰ যুদ্ধৰ দ্বাৰা স্বৰ্গৰ দ্বাৰ মুকলি হয়, ৰুদ্ৰ জ্ঞান যজ্ঞৰ দ্বাৰা বিনাশ জ্বালা প্ৰজ্বলিত হয়। শিৱ বাবাই সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান দিয়ে, অশান্ত সৃষ্টিত সুখ শান্তি প্ৰতিষ্ঠা কৰে। এক পিতাৰ সৈতে সঁচা প্ৰীতি ৰাখি সঁচা পাণ্ডৱ হোৱা, মৃত্যু সমাগত সেয়েহে পবিত্ৰ হৈ পবিত্ৰ সৃষ্টিৰ মালিক হোৱা। বিকাৰে আদি মধ্য অন্ত দুখ দিয়ে বিকাৰক জয় কৰা, স্মৃতিৰে বিকাৰৰ ঘাত আঁতৰাই আত্মক স্বৰ্ণিম যোগী কৰি তোলা। জীৱন্তে মৃত্য জন্ম স্মৃতিৰ দ্বাৰা কৰ্মগণ
স্মৃতি মোৰ পিতাৰ স্নেহত বিভোৰ।